স্বাগতম জানাইছো মহিমাক্ষী। লোহিত হুসেনে ন্যায় পাব লাগে। লোহিত হুসেনৰ ন্যায়ৰ দাবীৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমচু ডাঙৰ খাই উঠিছে। আমচুৱে উল্লেখ কৰিছে যে লোহিত হুসেনে যি পৰ্যন্ত ন্যায় নাপায় তেতিয়ালৈ কামৰূপ গ্ৰাম্য স্তব্ধ ৰখাৰ হুংকাৰ দিছে আমচু। এতিয়া লোহিত হুসেনৰ ন্যায়ৰ দাবীৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত লৈছো সবিশেষ তথ্য, যিহেতু লোহিত হুসেনৰ লগত এক অমানৱীয় ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত। ইয়াৰ লোহিত হুসেনৰ ন্যায়ৰ দাবীৰে গৰজি উঠিছে আমচু। সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কামৰূপ গ্ৰাম্য জিলাৰ গণতান্ত্ৰিক আন্দোলনের স্তব্ধ কৰাৰ হুংকাৰ তোলা হৈছে আৰু ঘটনাৰে জড়িত আটাইকে গ্ৰেপ্তাৰ কৰাৰ দাবী আমচুৰ। ইয়াৰ লোহিত হুসেনৰ ন্যায়ৰ দাবীৰে গৰজি উঠিছে আমচু। আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ আহ্বান জনাইছে আমচুৱে যে লোহিত হুসেনৰ লগত যি অমানৱীয় কাণ্ড সংঘটিত হ'ল, অতি নৃশংসভাৱে হত্যা কৰা হ'ল লোহিত হুসেনক। সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ আহ্বান জনাইছে আমচুৱে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত শনিবাৰে সংঘটিত হৈছিল এই অমানৱীয় ঘটনা। লোহিত হুসেনৰ লগত অমানৱীয় ঘটনা সংঘটিত হৈছিল। আমচুৰ সভাপতি ৰেজাউল কৰিমে মন্তব্য কৰিছে যে লোহিত হুসেনক ন্যায় দিব লাগে, লোহিতে ন্যায় পাব লাগে। লোহিতৰ ন্যায় নোপোৱা পৰ্যন্ত, লোহিত হুসেনে ন্যায় নোপোৱা পৰ্যন্ত আমচু গৰজি উঠিছে যে যেতিয়ালৈকে ন্যায় নাপায়, যি পৰ্যন্ত ন্যায় নাপায় কামৰূপ গ্ৰাম্য জিলা গণতান্ত্ৰিক আন্দোলনের স্তব্ধ কৰাৰ হুংকাৰ তোলা হৈছে আৰু ঘটনাৰে জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবী জনাইছে আমচুৱে। ঘটনাৰ লগত যিমান জড়িত আছে সকলো যাতে দোষীসকলে যাতে দোষীয়ে উচিত শাস্তি পাওক। আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ আহ্বান জনাইছে আমচুৱে, যিহেতু অতি অমানৱীয় ঘটনা সংঘটিত হৈছিল লোহিত হুসেনৰ লগত। লোহিতক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। অনুষ্ঠান চলি আছিল, অনুষ্ঠানৰ মাজতে লোহিত হুসেনক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু লোহিত হুসেনৰ ন্যায়ৰ দাবীৰে এতিয়া আমচু গৰজি উঠিছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত এই ঘটনা সংঘটিত হৈছিল আৰু এতিয়া আমচু গৰজি উঠিছে। সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। লোহিত হুসেনৰ ন্যায়ৰ দাবীতে আমচু গৰজি উঠিছে। কামৰূপ গ্ৰাম্য জিলা গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰাৰ হুংকাৰ ৰখা হৈছে। ঘটনাৰে জড়িত আটাইকে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে আমচুৱে আৰু আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ আহ্বান জনাইছে। সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে আমচুৱে আৰু দক্ষিণ কামৰূপৰ গৰৈমাৰীত শনিবাৰে সংঘটিত হৈছিল এই অমানৱীয় ঘটনা। আমচুৰ সভাপতি ৰেজাউল কৰিমে মন্তব্য কৰিছে লোহিত হুসেনৰ সৈতে অতি অমানৱীয় ঘটনা সংঘটিত হৈছিল। অনুষ্ঠান চলি আছিল আৰু অনুষ্ঠানৰ মাজতে লোহিত হুসেনক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। গতিকে দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ বাবে এতিয়া গৰজি উঠিছে আমচু। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুসেনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয়, সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো, ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। গড়াইমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুসেনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত, দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো, গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰেজ্জাক আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত, আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহলে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব। কাৰণ লোহিত হুসেন আমাৰ কৰ্মকৰ্তা আছিলে, তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব। এইটো আমি ৰেহাই নিদিওঁ। আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত সেই কমলা কলিতাই সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক, আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল, নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ৰাইজে তদন্ত বিচাৰিছে, আমিও তদন্ত বিচাৰিছো। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো, আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, নহলে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম। তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয়, সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো, ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। গড়াইমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুসেনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত, দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো, গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰেজ্জাক
আৰু এজন গ্ৰেপ্তাৰ কৰা হৈছে কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহলে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব এইটো আমি ৰেহাই নিদিওঁ আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত সেই কমলা কলিতা সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে ৰাইজে তদন্ত বিচাৰিছে আমিও তদন্ত বিচাৰিছো আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক নহলে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল গড়েমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহলে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন গতিকে গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰু আব্দুৰ ৰেজ্জাক আৰু এজন গ্ৰেপ্তাৰ কৰা হৈছে কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহলে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব এইটো আমি ৰেহাই নিদিওঁ আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত সেই কমলা কলিতা সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে ৰাইজে তদন্ত বিচাৰিছে আমিও তদন্ত বিচাৰিছো আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক নহলে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল গড়াইমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহলে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন গতিকে গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰু আব্দুৰ ৰেজ্জাক আৰু এজন গ্ৰেপ্তাৰ কৰা হৈছে কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহলে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব এইটো আমি ৰেহাই নিদিওঁ আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত সেই কমলা কলিতা সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে ৰাইজে তদন্ত বিচাৰিছে আমিও তদন্ত বিচাৰিছো আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক নহলে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল তেওঁলোক